নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু ইয়াৰ আগৰ ভিডিওটো যেতিয়া পাবলিশ কৰিলো আমি আৰু সেই ভিডিওত আমি ডিসকাস কৰিছিলো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত হ'ব সেই ভিডিওটো পাবলিশ হোৱাৰ পিছৰে পৰা ষ্টুডেন্ট সকলে আমাক কমেন্ট কৰিছে আমাক WhatsApp কৰিছে যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা যদি সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত হয় এই কেই মাহ বা এই কেই দিনৰ ভিতৰত আমি কেনেকৈ প্ৰিপাৰেচন চলাম বা প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগে বা কি হিচাপে পঢ়িলে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট খুব ধুনিয়াকৈ ক্লিয়াৰ কৰিব পাৰিম কাৰণ ইয়াৰ আগৰ ভিডিওত আমি কৈছিলো যে যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামত more than 100 ষ্টুডেন্টস আমাৰ পৰা কোৱালিফাই হৈছে তেতিয়া আমাৰ ইউটিউব চেনেলত কেৱল 2000 সাবস্ক্ৰাইবাৰ আছিল সো ফ্যামিলিটো বহুত সৰু আছিল সো তেতিয়া আমাৰ more than 100 ষ্টুডেন্ট কোৱালিফাই হৈছে সো এতিয়া ফ্যামিলিটো বহুত বাঢ়িলে বাৰু আপোনালোকে এনেকৈ সাপোৰ্ট কৰাৰ বাবে সো যিকি নহওক তেওঁলোকে আমাৰ পৰা এটা আইডিয়া বিচাৰিছে তেওঁলোকে আমাৰ পৰা কিবা এটা সলিউশন বিচাৰিছে সো আমি সেই সলিউশন বা আইডিয়া হিচাপে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু এইটো ভিডিওত বেসিক্যালি আমি আপোনালোকৰ সৈতে শেয়াৰ কৰিম যে স্ট্ৰেটেজি আপোনালোকে কি স্ট্ৰেটেজি ফলো কৰিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম খুব ধুনিয়াকৈ কোৱালিফাই কৰিব পাৰিব সো ইয়াতে স্ট্ৰেটেজি বুলি ক'লে আমি একদম কমপ্লিট আপোনালোকক সবিশেষ বুজাই দিম এটা কমপ্লিট আপোনালোকৰ স্ট্ৰেটেজি বনাই দিম আৰু সেই স্ট্ৰেটেজিটো আপোনালোকৰ বাবে কিয় এপ্লিকেবল হয় তাৰ ডিটেইলছত ডিসকাস কৰিম সো ডেফিনেটলি ভিডিওটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আমাৰ ক্লাसेছবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ক্লাছেছবোৰ আমি ইউটিউব চেনেলত দিছো আমাৰ এপ্লিকেশন যেটো ক্লাছফিক্স একাডেমি বুলি প্লে ষ্টৰত এভেইলেবল আছে আমি তাতেও দিছো তাতে আপোনালোকে নোটছ বিলাকো পাই যাব পিডিএফ নোটছ মই তাতে দিছো সো আপোনালোকে ডেফিনেটলি আমাৰ এপটো ডাউনলোড কৰি ল'ব আৰু ফ্ৰী মক টেষ্ট দিবলৈ ভিডিও ডেসক্ৰিপচনত এটা টেলিগ্ৰামৰ গ্ৰুপৰ লিংক আছে তাতে more than 4500 ষ্টুডেন্ট জয়েন হৈ আছে সো আপোনালোকে সেই গ্ৰুপটো জয়েন হৈ ল'ব তাতে ফ্ৰী অফ কষ্ট মক টেষ্ট দিব পাৰিব আৰু তাতে মই অলৰেডি মক টেষ্ট শেয়াৰ কৰিলো যিকি নহওক ভিডিওৰ মূল টপিক লৈকে আমি আগবাঢ়িছো আৰু ভিডিওৰ মূল টপিক হৈছে যে আমাৰ স্ট্ৰেটেজি কি হ'ব লাগে বা আমি কেনেকৈ পঢ়িব লাগে সো ফাৰ্স্ট অফ অল আমি স্ট্ৰেটেজি যেতিয়া ফৰ্ম কৰিম তেতিয়া আমি কি বিষয় লৈ আলোচনা কৰিম ফাৰ্স্ট আমি আলোচনা কৰিম যে আমাৰ এক্সাম প্যাটাৰ্নটো কেনেকুৱা হয় কেনেকুৱা ওয়েত আমি প্ৰিপাৰেচন চলাব লাগে আমাৰ সিলেবাস কি হেতু জানি ল'ব লাগিব তাৰ পিছত আমি স্ট্ৰেটেজি বনাব পাৰিম আৰু তাৰ পিছত এক্সাম ওৰিয়েন্টেড প্ৰিপাৰেচনৰ ক্ষেত্ৰত আমি বেছিকৈ ফোকাস কৰিম ঠিক আছে সো এই গটেইখিনি আমি ভিডিওৰ মাধ্যমত কভাৰ কৰিম সো ফাৰ্স্ট অফ অল আমাৰ এক্সাম প্যাটাৰ্ন সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো এক্সাম হয় হেতু SLRC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা হয় আৰু ইয়াতে বেসিক্যালি 5টা পেপাৰত পৰীক্ষা হয় পেপাৰ 1 আৰু পেপাৰ 2 যেটো আপোনালোকৰ গ্ৰেড 4 হয় আৰু পেপাৰ 3 4 5 যেটো আপোনালোকৰ গ্ৰেড 3 ৰ বাবে হয় গ্ৰেড 4 ৰ পৰীক্ষা আপোনালোকৰ 135টা কোৱেশ্চন থাকে আৰু গ্ৰেড 3 ৰ পৰীক্ষাত আপোনালোকৰ 100টা কোৱেশ্চন থাকে এতিয়া 100টা কোৱেশ্চনত প্ৰতিটো কোৱেশ্চনত 1.5 কে হলে 150 নম্বৰ হ'ব 1.75 কে হলে 175 নম্বৰ হ'ব সো নাম্বাৰ অফ কোৱেশ্চন আমি লৈছো ইয়াৰ মাৰ্কছৰ ওপৰত আমি গুৰুত্ব দিয়া নাই তো যিকিনো আপোনালোকৰ গ্ৰেড 4 ৰ টোটাল কোৱেশ্চন আছে 135টা আৰু গ্ৰেড 3 আপোনালোকৰ কোৱেশ্চন আছে 100টা ঠিক আছে অলৰাইট এতিয়া এক্সাম প্যাটাৰ্নটো বুজি পালে আৰু এতিয়া আপোনালোকৰ সিলেবাস সক সিলেবাসটো আটাইতকৈ ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোক যেতিয়া সিলেবাসটো বুজি নাপাব তেতিয়া কিন্তু আপুনি স্ট্ৰেটেজিটো বনাব নোৱাৰিব সো সিলেবাসটো এনেকুৱা যে আপোনালোকৰ 4টা প্ৰাইমাৰীলি সাবজেক্টৰ পৰা কোৱেশ্চন আহে যেনেকৈ আপোনালোকৰ জেনাৰেল ষ্টাডিজ কাৰেন্ট এফেয়াৰ্ছৰ পৰা কোৱেশ্চন আহে ম্যাথছ এণ্ড এপ্টিটিউডৰ পৰা কোৱেশ্চন আহে ৰিজনিংৰ পৰা কোৱেশ্চন আহে আৰু ইংলিছৰ পৰা কোৱেশ্চন আহে সো এতিয়া কোনটো পজিশনৰ পৰা কিমান মাৰ্কৰ কোৱেশ্চন আহে তো যদি আমি চাও জেনাৰেল ষ্টাডিজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ 50% কোৱেশ্চন আহে অৰ্থাৎ আপোনালোকৰ 100টা যদি কোৱেশ্চন হয় তাৰে 50টা কোৱেশ্চন আপোনালোকৰ জেনাৰেল ষ্টাডিজৰ পৰা আহে আৰু এতিয়া সেই 50টা কোৱেশ্চনৰ ভিতৰত কিন্তু আকৌ আপোনালোকৰ 30% মুঠৰ ওপৰত আপোনালোকে ক'ব পাৰে যে 15টা কোৱেশ্চন আপোনালোকৰ আসাম স্পেসিফিক ফিগাৰৰ ওপৰত বা আসাম স্পেসিফিক কোৱেশ্চন আপোনালোকৰ আহে সো 15টা কোৱেশ্চন আপোনালোকে ধৰিব পাৰে যে অসমৰ পৰা আহিব সো অসম বুলি ক'লে এতিয়া যেনেকৈ অসম মানে আসাম জিওগ্ৰাফি হ'ব পাৰে বা আসাম পলিটি হ'ব পাৰে আসাম ইকনমি হ'ব পাৰে আসাম আৰ্ট এণ্ড কালচাৰ হ'ব পাৰে সো এইবিলাক টপিকৰ পৰা কোৱেশ্চন আহিব 15টা কোৱেশ্চন মুঠৰ ওপৰত ঠিক আছে দেন ম্যাথছ এণ্ড এপ্টিটিউডৰ পৰা আপোনালোকৰ কোৱেশ্চন আহে 20টা বা 20% কোৱেশ্চন আপোনালোকে ক'ব পাৰে 100ৰ ভিতৰত 20টা কোৱেশ্চন আপোনালোকৰ ম্যাথছ এণ্ড এপ্টিটিউডৰ পৰা আহে এতিয়া 135টাৰ ভিতৰত আপোনালোকৰ 20% হ'ব সো 20% কোৱেশ্চন আপোনালোকৰ ম্যাথছ এণ্ড এপ্টিটিউডৰ পৰা আহিব গ্ৰেড 4 দেন আপোনালোকৰ ৰিজনিংত আপোনালোকৰ কেৱল 10টা কোৱেশ্চন থাকে যেটো আপোনালোকৰ 10% হয়
সো 10টা কোৱেশ্চন আপোনালোকে ৰিজনিঙৰ পাব আৰু ইংলিছৰ পৰা আপোনালোকৰ 20টা কোৱেশ্চন থাকে অৰ্থাৎ 20টা কোৱেশ্চন আৰু মাৰ্কসটো আপোনালোকে এতিয়া 1.5 কে হলে 1.5 আৰু 1.75 কলে 1.75 হ'ব তো যিকি নহওক 50% কোৱেশ্চন আপোনালোকৰ জেনাৰেল ষ্টাডিজ আৰু মেথছ এণ্ড এপ্টিটিউডৰ পৰা আপোনালোকৰ 20% কোৱেশ্চন ৰিজনিঙৰ পৰা 10% আৰু ইংৰাজীৰ পৰা অৰ্থাৎ জেনাৰেল ইংলিছ আৰু কম্প্ৰিহেনশ্যনৰ পৰা আপোনালোকৰ 20%ৰ কোৱেশ্চন আহে তো এতিয়া এই মানে যেটো আমি ক্যাটেগৰি হিচাপে বুজি পালো কোনটোৰ পৰা বা কিমান কোৱেশ্চন আহে সেই হিচাপে এটা আমি ষ্ট্ৰেটেজিটো ফৰ্ম কৰিম চাওক যেটো আমি ক্যাটেগৰি হিচাপে পালো আৰু ইয়াতে আমি দেখা পালো যে জেনাৰেল ষ্টাডিজ কাৰেন্ট এফেয়াৰ্স আৰু মেথছ এণ্ড এপ্টিটিউডৰ পৰা 70% কোৱেশ্চন আহে ঠিক আছে আপুনি নোট কৰিছেনে বিষয়টো 70% কোৱেশ্চন আপোনালোকৰ জেনাৰেল ষ্টাডিজ আৰু মেথছৰ পৰা আহি আছে সো এই ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হয় নাই যে জেনাৰেল ষ্টাডিজ আৰু মেথছৰ ওপৰত যদি আমি বেছিকৈ ফোকাস কৰো তেন্তে আমাৰ 70% সিলেবাস কভাৰ হৈ আছে এক্স্যাক্টলি তো আমি সেই হিচাপে আপোনালোকক ষ্ট্ৰেটেজি বনাই দিছো যে প্ৰথমে আমি কি কৰিম সিলেবাসটো এক্সাম ওৰিয়েন্টেড আমি প্ৰিপাৰেচন কৰিম আৰু এক্সাম ওৰিয়েন্টেড প্ৰিপাৰেচন বুলি ক'লে সিলেবাসত আমাৰ বেসিক কোৱেশ্চন বা ম্যাক্সিমাম পোৰশন আমাৰ জেনাৰেল ষ্টাডিজ আৰু মেথছ এণ্ড এপ্টিটিউডৰ পৰা আছে তো সেই গতিকে প্ৰথমে আমি সেই 70% টাৰ্গেট কৰি জেনাৰেল ষ্টাডিজ আৰু মেথছৰ প্ৰিপাৰেচন কৰিম ঠিক আছে এটা কেতিয়ালৈকে আপোনালোকে কৰিব আপোনালোকৰ পৰীক্ষাৰ যেতিয়া মানে ডেট দিব তাৰ মোটামুটি ডেট দিয়াৰ ধৰা 1 মাহ আছে 1 মাহ বা 1.5 মাহ আছে তো 1 মাহ 1.5 মাহ লৈকে আমি কেৱল জেনাৰেল ষ্টাডিজ আৰু মেথছ পঢ়ি থাকিব লাগে আৰু ৰিজনিংটো আৰু ইংলিছটো অলপকৈ চাই থাকিব লাগে ঠিক আছে ওকে আৰু এতিয়া বহুতে আমাক এনেকৈ কয় যে স্যাৰ আমি জেনাৰেল ষ্টাডিজ আৰু মেথছ পঢ়ি আছো ৰিজনিং আৰু ইংলিছটো কি আমি একেটা পোৰশনতে বা একেটা স্পিডতে পঢ়িম নেকি হেতু পঢ়িব নালাগে ৰিজনিং সপ্তাহত 2 দিন মান কৰিলে হল আৰু ইংৰাজীটো মানে এনেকুৱা এটা ৰুটিন বনাই ল'ব লাগে যে সাপোজ আজি মই 10টা ওয়াৰ্ড পঢ়িছো বা এনে কিবা বেলেগ কাম নাই অলপ এটা কম্প্ৰিহেনশ্যন চাই আছো সো তেনেকৈ ক্যাজুয়ালি যদি পঢ়ে হৈ যাব পৰীক্ষাৰ 1 মাহৰ পৰা অলপ ইন্টেনসিভ প্ৰিপাৰেচন কৰিব লাগিব ৰিজনিং আৰু ইংলিছৰ আৰু বাকি যদি জেনাৰেল ষ্টাডিজ আৰু মানে কাৰেন্ট এফেয়াৰ্স আৰু মেথছ এণ্ড এপ্টিটিউডৰ ওপৰত ফোকাস কৰে তেন্তে ডেফিনেটলি 70% খিনি আপোনাৰ কভাৰ হৈ যাব আৰু বাকি 30%ৰ পৰা যদি আপুনি কেৱল 20% কভাৰ কৰিব পাৰে তেন্তে 90% কভাৰ হৈ যাব সো হেতু আমাৰ ষ্ট্ৰেটেজি হয় 90% যদি কভাৰ কৰিব পাৰে এটা সিলেবাসৰ আমাৰ হৈয়ে যায় ঠিক আছে সো নেক্সট যেটো ইম্পৰ্টেন্ট পইণ্ট হৈছে যে বহুত আমাক খুধে স্যাৰ আমি কিমান ঘণ্টাকে পঢ়িম স্যাৰ মই 4 ঘণ্টাকে পঢ়ি আছো দিনত হবনে স্যাৰ আমি 5 ঘণ্টাকে পঢ়ি আছো হবনে সো সেই প্ৰশ্নটোৰ উত্তৰ এক্স্যাক্টলি মই এনেকৈ দিব বিচাৰিম যে আপোনাক যদি খুধিছো এনেকৈ যে কিমান ভাত খাব পাৰিব আপুনি সো ভাত খোৱাটো ডিপেন্ড কৰিব আপোনাৰ কিমান ভোক লাগিছে এটা যদি আপুনি ৰাতিপুৱা খাইছে দুপৰীয়া ভাতটো অলপ কমকে হলে হ'ব কিন্তু আপুনি যদি 3 দিনৰ পৰা খোৱা নাই তেতিয়া কিন্তু আপোনাৰ বেছিকে খাব লাগিব এক্স্যাক্টলি তো তেনেকৈ আপোনাৰ যদি বেসটো ষ্ট্ৰং আছে যে আপুনি বস্তুখিনি অলপ পঢ়িলে হৈ যায় তেনে ক্ষেত্ৰত আপুনি অলপ কমকে পঢ়িলে হ'ব আৰু যদি আপোনাৰ বেসটো ষ্ট্ৰং নহয় তেন্তে আপোনাৰ অলপ সময় দিব লাগিব সো ইয়াতে দুটা ষ্ট্ৰেটেজি মই কৈ দিও মানে যিসকল ষ্টুডেন্ট চকা থাকে তেওঁলোকে অলপ কম পঢ়িলে হয় যিসকল অলপ চকা নাথাকে তেওঁলোকে কিন্তু সময়টো বেছিকে দিব লাগিব এতিয়া এজ ৰিকোয়াৰ্ড নিজৰ হিচাপে তো চাই লব কেনেকৈ আপোনালোকৰ কিমান সময় দিলে ভাল হয় ওকে দেন আপোনালোকক স্টাডি মেটেৰিয়েলছ কিন্তু লাগিব সো উইদাউট স্টাডি মেটেৰিয়েলছ আপোনালোকে কিন্তু কোনো এক্সামে ক্র্যাক কৰিব নোৱাৰে বা কোনো এক্সামৰ প্ৰিপাৰেচন কৰিব নোৱাৰে সো স্টাডি মেটেৰিয়েলছ বিলাক আপোনালোকে ক'ত পাব সো স্টাডি মেটেৰিয়েলছ বিলাক আপোনালোকে ডিফাৰেন্ট ৱেবসাইটত হ'ব পাৰে ডিফাৰেন্ট প্ল্যাটফৰ্ম ইউটিউবৰ পৰা হ'ব পাৰে আপোনালোকে কালেক্ট কৰি ল'ব পাৰে সো স্টাডি মেটেৰিয়েলছ আপোনালোকে কালেক্ট কৰি ল'ব যেটো আমিও প্ৰভাইড কৰি আছো যেটো আমাৰ এপত আছে ক্লাছফিক্স একাডেমি এপ বুলি তাতে আপোনালোকে পাই যাব মেটেৰিয়েলছবোৰ সো আপোনালোকে স্টাডি মেটেৰিয়েলছ এটা কালেক্ট কৰা বুলি কোৱাৰ লগে লগে আপোনালোকে এনেকুৱা নকৰিব যে যি পাইছে তাকে কালেক্ট কৰিছে নহয় লিমিটেড স্টাডি মেটেৰিয়েলছ ৰাখিব আৰু হেতুকে ম্যাক্সিমাম টাইম আপুনি ৰিভিজন কৰি থাকিব লিমিটেড মেটেৰিয়েলছ ম্যাক্সিমাম টাইম ৰিভিজন হেতুৰ ওপৰত ফোকাস কৰিব ওকে আৰু লাষ্ট আপোনালোকে ৰিভিজন আৰু মক টেষ্টৰ ওপৰত গুৰুত্ব দিব যিখিনি পঢ়িছে এটলিষ্ট আপোনালোকে সপ্তাহত এবাৰকে ৰিভিজন কৰিব যিখিনি মেথছ আপোনালোকে কৰিছে এটলিষ্ট 15 দিনৰ পিছত এবাৰকে ৰিভিজন কৰিব আৰু যদি সম্ভৱ হয় প্ৰতি সপ্তাহে এটাকে মক টেষ্ট দিব ফুল লেন্থৰ যদি পসিবল হয় সো আমি মক টেষ্ট অলৰেডি ফ্ৰী অফ কষ্টত এভেইলেবল কৰিছো আমাৰ টেলিগ্ৰাম গ্ৰুপ যেটো আছে ক্লাছফিক্স একাডেমি বুলি ডেসক্ৰিপচনত আপোনালোকৰ লিংক থাকিব ক্লাছফিক্স একাডেমি মক টেষ্ট বুলি তাতে আমি পিডিএফ আকাৰে ফুল লেন্থৰ মক টেষ্ট দিছো সো হেতু আপোনালোকে ডাউনলোড কৰি ল'ব আৰু যদি নেক্সট মক টেষ্ট বিলাক মানে আপোনালোকে পাব বিচাৰে তেন্তে আমাৰ এপত আমি প্ৰভাইড কৰি দিম সো আপোনালোকে ক্লাছফিক্স একাডেমি এপটো ডাউনলোড কৰি ৰাখিব সো এখিনি আছিল এতিয়া
আপোনালোকে যদি আমাক এনেকৈ প্ৰশ্ন কৰে যে ছাৰ আপুনিতো আমাক ক'লে যে জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু মেথছৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব লাগে চ' একচুৱেলি জেনেৰেল ষ্টাডিজৰ ভিতৰত যদি আমি সোমাই যাওঁ তেন্তে অলপ স্পেচিফিক কৈ দিয়ক যে আমি কি পঢ়িব লাগিব ঠিক আছে চ' সেইটো মই কৈ দিছোঁ ভিডিঅ'ৰ শেষত চ' টপিক ৱাইজ যদি আপোনালোকে চাই জেনেৰেল ষ্টাডিজৰ পৰা ফাৰ্ষ্ট অফ অল আপোনালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিটো ক্লিয়াৰ কৰিব লাগিব চাওক ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ চাৰ্টেন পৰ্চনৰ পৰা কুৱেশ্যনটো বেছিকৈ আহে যেনেকৈ আপোনালোকে জিঅ'গ্ৰাফি পৰ্চনটোৰ পৰা ইউনিভাৰ্ছটো প্ৰথমে অলপ ক্লিয়াৰ কৰি ল'ব ইউনিভাৰ্ছটো ইম্পৰ্টেণ্ট হয় তাৰপিছত অলপ আৰ্থ এণ্ড ছ'লাৰ ছিষ্টেম বা প্লেনেটছবিলাকৰ অলপ কনচেপ্ট ক্লিয়াৰ কৰি ল'ব তাৰপিছত ইণ্ডিয়া এক্সপেক্টত আপুনি ইণ্ডিয়াৰ বাউণ্ডেৰিজবিলাক অলপ ভালকৈ চাব নদ নদী পাহাৰ পৰ্বত এইবিলাক অলপ ভালকৈ চাব পপুলেশ্যনৰ ক্ষেত্ৰত অলপ ভালকৈ চাব মানে চেঞ্চাছ ৰিপৰ্টখিনি অলপ চাব ইয়াৰ পৰা কুৱেশ্যন বেছিকৈ আহে দেন ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া পঢ়িব চাওক ইণ্ডিয়ান হিষ্ট্ৰী এটা ভাষ্ট টপিক হয় কিন্তু আপুনি যদি স্পেচিফিক টপিক ৱাইজ পঢ়িব বিচাৰিছে তেন্তে মেডিয়েভেল আৰু মডাৰ্ণটো অলপ ভালকৈ পঢ়িব এনচিয়েণ্টটো অলপ আপুনি কমকৈ পঢ়িলে হ'ব জাষ্ট আপুনি ধাৰণাটো ল'ব তাৰপিছত মেডিয়েভেল আৰু মডাৰ্ণটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব ইণ্ডিয়ান পলিটি যদি পঢ়ে তেন্তে ইণ্ডিয়ান পলিটি আপোনালোকে কোনবিলাক পঢ়িলে বেছি ভাল হ'ব চ' ফাৰ্ষ্ট অফ অল আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িব তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিছ DPSP পঢ়িব আৰু কিছু ইম্পৰ্টেণ্ট আৰ্টিকেলছ আছে যেনেকৈ ইমাৰ্জেঞ্চিৰ ওপৰত আৰ্টিকেল আছে তো শিডিউলবিলাক আছে শিডিউলবিলাক অলপ ভালকৈ চাব পলিটি হৈ যাব চ' পলিটিৰ এটা চিৰিজ আছে আমাৰ সেইটো আপোনালোকে চাব পাৰে দেন মেথছৰ যদি কয় ছাৰ মেথছত আমি কোন টপিক পঢ়িম বা কি পঢ়িলে ভাল হ'ব তেতিয়া মই ক'ম আপোনালোকক মেথছত নাম্বাৰ ছিষ্টেমটো ফাৰ্ষ্ট অফ অল আপোনালোকৰ ক্লিয়াৰ কৰিব লাগিব বেছিকৰ পৰা এতিয়া বহুতে এনেকৈ কয় যে ছাৰ আমি বেছিকৰ পৰা বেছিকখিনি কভাৰ কৰি গ'লে হৈ যাব নেকি নে বেছিকৰ পৰা আমাক এডভান্সখিনিও লাগিব চাওক এতিয়া কম্পিটিটিভ এক্সামৰ কিন্তু পেটাৰ্ণটো বহুত চেঞ্জ হৈ গ'ল এতিয়া কেৱল যে বেছিক কুৱেশ্যনৰ পৰা সোধে নহয় আজিৰ পৰা 2-3 বছৰ আগত আছামৰ যিটো এক্সাম পেটাৰ্ণ আছিলে সেইটো টোটেলি বেলেগ আছিলে চ' এতিয়া কিন্তু আপোনালোকে কেৱল বেছিক লৈ থাকিলে নহ'ব অলপ এডভান্স লেভেলত পঢ়িব লাগিব তো সেইবাবে আমি মেথছ এক্সপ্ৰেছ বুলি এটা চিৰিজ কণ্টিনিউ কৰি আছোঁ যিটো সন্ধিয়া 8টা বজাত আমি মেথছৰ ক্লাছ দিওঁ চ' সেই ক্লাছবোৰ আপোনালোকে জইন কৰিব পাৰে তো যিকি নহওক নাম্বাৰ ছিষ্টেম পঢ়িব LCM HCF পঢ়িব এভাৰেজ পঢ়িব SICI চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট পঢ়িব স্পীড টাইম এণ্ড ডিষ্টেঞ্চটো কভাৰ কৰিব ইয়াৰ পৰা এটা কুৱেশ্যন থাকিবই টাইম এণ্ড ৱৰ্ক তাৰপিছত আপোনালোকৰ মেনচুৰেশ্যন এজ কেলকুলেশ্যন চ' এই টপিকবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় এই টপিকৰ পৰা কুৱেশ্যন আপুনি পাবই চ' এই টপিকবিলাক প্ৰথমে পঢ়ি ল'ব আৰু বেছিকখিনিতো কভাৰ কৰিবই অলপ ট্ৰাই কৰিব যে এডভান্স লেভেলখিনিও যেনে টাচ কৰা যায় ঠিক আছে চ' বেছিক নজনাকৈতো এডভান্স নহ'বই অবভিয়াছলি কিন্তু বেছিকখিনি লৈকে আপুনি ষ্টপ হৈ নাথাকিব অলপ এডভান্সখিনিও পঢ়িব কাৰণ আজিকালি কিন্তু এডভান্সৰ পৰা কুৱেশ্যনটো বেছিকৈ আহিছে পৰীক্ষাত তো যিকি নহওক এইটো ষ্ট্ৰেটেজি মই বনাই দিছোঁ আৰু যদি কিবা প্ৰশ্ন থাকে বা কিবা বেলেগকৈ প্ৰয়োজন হয় তেন্তে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ কোৰ্চেছ আছে অলৰেডি আপোনালোকে জানে যে আমি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছাম পুলিচ আৰু DHS বা আপোনালোকৰ SSC এইবিলাকৰ বাবে আমি কোৰ্চেছ প্ৰভাইড কৰি আছোঁ ক্লাছেছ অলৰেডি কণ্ডাক্ট হৈ আছে চ' সেই ক্লাছেছবোৰ জইন কৰিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব চ' আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ থেংকছ ফৰ ৱাচিং ক্লাছফিক্স একাডেমি চি ইউ ইন দ্য নেক্সট ভিডিঅ'